হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। আপোনাৰ হাতত যদি মাত্ৰ এটা স্মাৰ্টফোন আছে, সেই ফোনটোৰ জৰিয়তে আপুনি দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু কেনেকৈ উপাৰ্জন কৰিব আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ হ'লে মেইন চ'ৰ্চ হৈছে আপোনালোকে দেখা পাইছে NK Page নামৰ এই এপটো। NK Page Lite এপটো আপোনালোকে প্লে ষ্টৰত গৈ চাৰ্চ কৰি ইনষ্টল কৰি লওক। আৰু যদি আপোনালোকে প্লে ষ্টৰত গৈ সেই এপটো ইনষ্টল কৰি লৈছে, ইনষ্টল কৰাৰ পিছত বাকী কামখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকৈ দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব মাত্ৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে। প্ৰথমতে আমাৰ লগতে আছে নিৰঞ্জন কৰ্মী দাদা আমাৰ লগতে আছে। আচলতে মই প্ৰথমতে ভিডিঅ'ত কৈ দিছোঁ যে দৈনিক হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। আৰু সেই চ'ৰ্চটো হৈছে NK Page। সেই NK Page Lite এপছটো ইনষ্টল কৰাৰ পিছত কেনেকৈ দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব আপুনি অলপ বহলভাৱে কৈ দিয়ক। NK Page Lite এপটো যেটো প্লে ষ্টৰতে আছে NK Page Lite, তেওঁ NK Page Lite সাৰ্চ কৰাৰ লগে লগে আপুনি ইনষ্টল নাও পাব। ইনষ্টল কৰি ল'লে আপুনি নিজৰ ঘৰৰ লাগতিয়াল ৰিচাৰ্জখিনি প্ৰত্যেকে তেওঁ ৰিচাৰ্জটো কৰি তেওঁ কিবা এটা ডিছকাউণ্ট পাব আমাৰ পৰা। আৰু এই ডিছকাউণ্ট আমাৰ সদায় দিনেই থাকিব যে আজি আপোনাক প্ৰলোভন দিবৰ কাৰণে কমিশ্যনটো দিছোঁ নহয়, আমাৰ আপ টু 5% কমিশ্যন দিছোঁ। তো প্ৰত্যেকটো হাজাৰটা ছাৰ্ভিচ আছে, হাজাৰটা ছাৰ্ভিচৰ প্ৰত্যেকৰে কমিশ্যন ষ্ট্ৰাকচাৰ বেলেগ বেলেগ। আমি তাতে আপোনাৰ মেনু অপশ্যন বুলি এটা অপশ্যন এটা দিয়া আছে। মেনুত যোৱাৰ লগে লগে আপোনাৰ ইয়ৰ ডিছকাউণ্ট বুলি আপুনি পাব। ইয়ৰ ডিছকাউণ্টত আপোনাৰ নিজৰ কমিশ্যনখিনি আপুনি নিজে চাই ল'ব পাৰিব যে আপোনাক কমিশ্যন কোম্পানীয়ে কি দি আছে। সেই কমিশ্যনখিনি এদিনীয়া কাৰণে আপোনাক দেখুওৱা নাই, সেইটো সদায় দিনে থাকিব। যদিহে কিবা কাৰণত কোম্পানীৰ পৰা কিবা আপডেট আহিছে, সেই কমিশ্যনখিনি ওপৰ তল হ'ব পাৰে। আৰু যদি কোনোবাই এনে ধৰি লওক বজাৰত বহুতে মোবাইল ৰিচাৰ্জ দিয়ে, ধৰি লওক টিভি ৰিচাৰ্জ দিয়ে, ইলেক্ট্ৰিক ৰিচাৰ্জ দিয়ে, বহু ধৰণৰ ৰিচাৰ্জ দিয়ে। সেইজনে যদি এই এপছটো ইনষ্টল কৰি দৈনিক যদি 50-60 যদি ৰিচাৰ্জ মাৰে, ধৰি লওক কিমান টকা উপাৰ্জন কৰিব পাৰিব? মিনিমাম 500ৰ পৰা 1000 টকাৰ ইয়াৰ পৰা ইনকম কৰিব পাৰিব। যদি বোলে NK Page Lite এপটো কোনোবা গ্ৰাহকে ইনষ্টল কৰিলে, তাৰপিছত ভাবিছে যে মই ইয়াৰ পৰা বিজনেছ হিচাপে কাম কৰিব বিচাৰোঁ, তো বিজনেছ হিচাপে কাম কৰিব বিচৰাৰ লগে লগে তেওঁ এপটোত আমাৰ তাতে ইউটিলিটি পে'মেণ্ট বুলি এটা অপশ্যন দিয়া আছে। ইউটিলিটি পে'মেণ্টত গৈ তেওঁ জাষ্ট আমাক তাত এটা অৰ্ডাৰ ৰিকুৱেষ্ট দিব লাগিব যে মই বেংকিং ছাৰ্ভিচ কৰিব বিচাৰোঁ। কাৰণ বেংকিং ছাৰ্ভিচখিনি গ্ৰাহকক নাথাকে, যিখিনি দোকানীবিলাকক থাকে। গ্ৰাহকে নিজৰ ৰিচাৰ্জ আৰু বিল পে'মেণ্ট আৰু বাকী অন্যান্য বহুতখিনি সুবিধা আছে কৰিব পাৰিব। কিন্তু বেংকিং সুবিধাখিনি যিখিনি মাইক্ৰ' ATM হওক, APS হওক, মানি ট্ৰান্সফাৰ হওক, সেই সুবিধাখিনি তেওঁ অকল এই বেংকিং ছাৰ্ভিচ লোৱাৰ পিছতহে তেওঁ পাব। সেইকাৰণে আমাক ৰিকুৱেষ্ট দিব লাগিব। ৰিকুৱেষ্ট দিয়াৰ লগে লগে আমাৰ যিখিনি টীম আছে, টীমে কণ্টেক্ট কৰি তেওঁ সুবিধাখিনি বুজাই দিয়া হ'ব যে কেনেকৈ কি কৰিব লাগিব। ধৰি লওক আপোনালোকে এই এপটো ইনষ্টল কৰাৰ পিছত NK Page Lite এপটো ইনষ্টল কৰাৰ পিছত ধৰি লওক আপুনি এটা মিনি CSP বনাই লৈছে এনেকৈ ভাবি ল'ব। যদি আপুনি গাঁও অঞ্চলত বিশেষকৈ দেখা পোৱা যায় যে ATM নাথাকে, বেংক নাথাকে, মানুহৰ টকা উইথড্ৰল কৰাত বহুতো অসুবিধা হয়। যদি আপুনি ভাবি আছে এই NK Page Liteৰ পৰিয়ালৰ লগত যদি সংযোগ হ'ব বিচাৰে, যদি জড়িত হ'ব বিচাৰে, তেনেহ'লে আপুনি ভাবি ল'ব যে এটা মিনি CSP খুলি লৈছে। আৰু মিনি CSP খুলিবৰ হ'লে আপোনালোকে চাওক কি কি প্ৰয়োজন। এয়া চাওক, এইটো হৈছে ATM মেচিন। ধৰি লওক এইটো ATM মেচিন। আৰু এইটোত ATM কাৰ্ডখন সোমোৱাৰ পিছতে আপুনি সেই পিনটো মৰাৰ পিছত আপুনি যিমান টকা প্ৰয়োজন উইথড্ৰল কৰিব পাৰিব। যদি ATM কাৰ্ড লগত নাই, যদি অকল এই বুঢ়া আঙুলিটো লগতে আছে, তেনেহ'লে আৰু যদি আধাৰ কাৰ্ড আছে, তেনেহ'লে এই মেচিনটোৰ জৰিয়তেও টকা উইথড্ৰল কৰিব পাৰিব। আৰু ইয়াৰ পৰা আপোনাক বেনিফিট বহুতো আছে। বেনিফিট দাদাৰ পৰা আপোনালোকে বেনিফিট পাব, লগতে সেই গ্ৰাহকজনে যদি তেল খৰচা যিখিনি বাচি যায়, গতিকে ইয়াৰ পৰা আপুনি আৰু বেনিফিট পাব। আচলতে যদি কোনোবাই এই মেচিনৰ জৰিয়তে যদি টকা উইথড্ৰল কৰাই দিয়ে, আপোনালোকে কিমানলৈকে ডিছকাউণ্ট দিয়ে? আমি আপ টু 10 টকালৈকে কমিশ্যন দি আছোঁ এটা ট্ৰেনজেকশ্যনত। দোকানীজনক পাব এইটো, কাৰণ গ্ৰাহকক তেওঁ যেতিয়া সুবিধাটো দিব, তেওঁতো কিবা এটা পাব লাগিব। তো আমি আপ টু 10 টকালৈকে পাৰ ট্ৰেনজেকশ্যন তেওঁক আমি কমিশ্যন দি আছোঁ। আৰু আনকি এই ডিভাইচ দুটা নোহোৱাকৈও পইচা উইথড্ৰল কৰিব পাৰে। আজি যি আধাৰে যিটো আপডেট দিলে, সেইটো বহুত সুবিধা কৰি দিছে দোকানীবিলাকক, যে কোনো ডিভাইচ নোহোৱাকৈও তেওঁ আমাৰ লগত জড়িত হৈ তেওঁ আমাৰ গ্ৰাহকক পইচা উইথড্ৰ কৰি দিব। কাৰণ আজিকালি ফেচ অথেণ্টিকেশ্যনো কৰিব পাৰি, ফেচ স্কেন কৰিও আপোনাৰ আধাৰৰ পৰা পইচা উইথড্ৰ কৰিব পাৰে। তো এই দোকানীবোৰৰ কাৰণে আৰু এটা বহুত ডাঙৰ সুবিধা যে ইয়াত এই দুটা ডিভাইচ লোৱাৰ লগে লগে প্ৰায় 5-6 হাজাৰ টকাৰ তেওঁ ইনভেষ্টমেণ্ট এটা আহি যায়। এই ইনভেষ্টমেণ্টটো নোহোৱাকৈ তেওঁ জাষ্ট যিকোনো আমাৰ APS ছাৰ্ভিচটো, বেংকিং ছাৰ্ভিচটো ল'বৰ কাৰণে ন্যূনতম এটা আমাৰ যি প্লেটফৰ্ম ফিজ দি
পিনে তেওঁ বেংকিং সাৰ্ভিস এক্টিভেট কৰি তেওঁ ফেস অথেন্টিকেশন কৰিও আধাৰৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব ধৰি লওক কোনোবা যদি ব্যৱসায় কৰিব বিচাৰিছে বা মিনি সিএসপি ধৰণৰ খুলিব বিচাৰিছে এনে ধৰণৰ এই দুটাই প্ৰডাক্ট এই দুটা ল'ব পাৰে নুলুৱাকো তেওঁ ইচ্ছা কৰিলে কাম কৰিব পাৰে কাৰণ আমাৰ আধাৰে যেটো আপডেট দিলে লেটেষ্ট আপডেট তেওঁ ফেস অথেন্টিকেশন অপচন अवेलेबल কৰি ফিংগাৰৰ প্ৰয়োজন নাই এটিএম কাৰ্ডৰ প্ৰয়োজন নাই এটিএম কাৰ্ডৰ প্ৰয়োজন নাই ফিংগাৰৰ প্ৰয়োজন নাই জাস্ট মানুহজন আহিলে তেওঁ ফেস স্ক্যান কৰিব ফেস স্ক্যান কৰাৰ লগে লগে তেওঁ পইচা উইথড্ৰ কৰিব পাৰিব ইয়া সব আপোনালোকে আৰু এটা কথা আছে বহুত প্ৰায় সময় আজি সেকুৰ আৰু ট্ৰাষ্টৰ কথা আহে 10 বছৰৰ পৰা এনে ধৰণৰ এই এনকে পেজৰ পৰিয়ালটোৱে পৰগৈ কাম কৰি আছে 10 বছৰৰ পৰা আসলতে এদিন দুদিন তিনিদিন হোৱা নাই এই পেজ এই এপটো মুকলি কৰাত 10 বছৰ হৈ গৈছে আৰু 10000তকৈ অধিক বৰ্তমান ধৰি লওক কাস্টমাৰে এই এনকে পেজ ডাউনলোড কৰি ব্যৱহাৰ কৰি আছে যদি আপুনি ভাবি আছে ব্যৱহাৰ কৰিব তেনে এনকে পেজ এপটো এতিয়া ডাউনলোড কৰক আৰু আজি প্ৰথম দ্বিতীয় নহয় তৃতীয় নম্বৰ অফিস মুকলি কৰা হৈছে এনকে পেজ লাইট এপৰ লগতে ভিতৰৰ কিছু পৰিবেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব পাৰে ইয়া সব কি ডাঙৰ আসলতে দেখা পোৱা গৈছে যে আপুনি মান ডাঙৰকৈ অফিস মুকলি কৰিছে আৰু এই অফিস মুকলি কৰা আসলতে কিমান মানুহক আপুনি বা কিমানজন মানুহক আপুনি কৰ্মসংস্থাপন দিব অলৰেডি আমি এতিয়া প্ৰায় 10 জনৰ ওপৰ আমাৰ অফিসত টিম হিচাপে আছে আৰু আমি এয়া নতুন অফিস কৰিছো নতুন অফিসত আমাৰ আকু কৰ্মকৰ্তা আমাক প্ৰয়োজন হ'ব সেই কৰ্মকৰ্তাৰ কাৰণে আমি এডভাৰটাইজ দিম বা আমি যি ওচৰে পাজৰে আমাৰ যিখিনি আনএমপ্লয়মেন্ট আছে আমি চেষ্টা কৰিম তেওঁলোকক যে কৰ্মসংস্থাপন যাতে দিব পাৰো তো তেওঁলোকৰ সৈতে আমি এই বিজনেছটোক আগুৱাই লৈ যাব বিচাৰিছো তো আমাৰ গ্ৰাহকৰ বহুত সহাৰি লাগে অলৰেডি আমি 10000 ওপৰ মানুহৰ পৰা সহাৰি পাইছো এই সহাৰি আৰু অলপ আমাক যাতে সহাৰি কৰে আৰু সুন্দৰভাৱে যাতে আমি আগুৱাই লৈ যাব পাৰো আমি লগতে এই এনকে পেজ এক্সচেঞ্জ যেটো দেখিছে এনকে পেজ এক্সচেঞ্জ আমাৰ আনাদাৰ এটা সাৰ্ভিস যি সাৰ্ভিসে আমি কোম্পানী বিলাকক সাৰ্ভিস দিও এনকে পেজ লাইট হৈ গ'ল এটা এপ যিখিনি গ্ৰাহকৰ সুবিধা কিন্তু এনকে পেজ এক্সচেঞ্জটো হৈ গ'ল আমি যি কোম্পানীৰ কাৰণে সুবিধা কৰি আছো যি কোম্পানীয়ে বলে তেওঁলোকে এপিআই ল'বলগীয়া হয় সেই এপিআইটো আমাৰ এনকে পেজ exchange.nkpage.in বুলি ৱেবছাইটত গৈ তেওঁ নিজৰ এপিআই ৰেজিষ্ট্ৰেচন কৰি তেওঁৰ কোম্পানীৰ পৰা নিজৰ কোম্পানীৰ এপটোৰ লগত কানেক্ট কৰি তেওঁ গ্ৰাহকক সুবিধা দিব পাৰিব নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অসমৰ যুৱক কৰ্মসংস্থাপন দিয়া আছে এই দাদাজনে আৰু আমাৰ অসমৰ যুৱকক আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ কিয়নো আমাৰ অসমৰ যুৱকে এনে এটা এপ মুকলি কৰিছে যোনটো এপৰ জৰিয়তে আপোনালোকে দৈনিক হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব গতিকে আপোনালোকে যদি এতিয়াও যদি ঘৰতে বহি আছে কোনো কৰ্মসংস্থাপন নাই আপোনালোকে এনকে পেজ এই এপ to download কৰি লওক আৰু দৈনিক আপোনালোকে যদি ৰিচাৰ্জ কৰি দিয়ে দৈনিক হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব বিভিন্ন ধৰণৰ ৰিচাৰ্জ এপ আছে মানি ট্ৰানজাকচনৰ এপ আছে সেইখিনিয়ে আমাৰ অসমৰ পৰা লুটি টকা লুটিলৈ বেলেগ ঠাইত লৈ গৈ আছে কিন্তু আমাৰ অসমৰ যুৱকে এনে এটা এপ মুকলি কৰিছে যোনটো এপ ব্যৱহাৰ কৰিলে আপুনিও এনে ধৰণৰ ধৰি লওক মোবাইল ৰিচাৰ্জ কৰিব লগা আছে বৰ্তমান যদি 199 रुपीसৰ এটা ৰিচাৰ্জ থাকে আপুনি দিব লাগিব 200 2 টকা 200 3 টকা 4 5 টকা এক্সট্ৰা দিব লাগে কিন্তু এনকে পেজ লাইট যদি আপুনি ইনষ্টল কৰিলে তেনে আপোনালোকে 2 3 টকা এক্সট্ৰা দিব নালাগে আপুনি ইয়াতো আপ টু 5% ডিসকাউন্ট পাব লগতে আপুনি যদি এনে ধৰণৰ মানুহক ৰিচাৰ্জ কৰি দিয়ে তেনে আপুনি ইয়াৰ পৰা ডিসকাউন্ট পাই দৈনিক হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব সো আপোনালোকৰ এইটো দায়িত্ব হৈ পৰিছে নৈতিক দায়িত্ব হৈ পৰিছে আপোনালোকে অসমৰ যুৱকে যেহেতু এটা এপ মুকলি কৰিছে আৰু আপোনালোকে সহায় কৰক সহযোগিতা কৰক আৰু আপোনালোকে এতিয়া প্লে ষ্টৰত গৈ এনকে পেজ লাইট এপটো ডাউনলোড কৰক আৰু দৈনিক আপোনালোকে উপাৰ্জন কৰাৰ এটা ব্যৱস্থা পথ মুকলি কৰি লওক ধন্যবাদ